অসমৰ জনপ্ৰিয় অভিনেতা বলিন বৰাৰ ভাল খবৰটো বাৰু আপোনালোকে পাইছেনে? অৱশেষত অনুৰাগীৰ উৎকণ্ঠাৰ অৱসান পৰিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানে আপোনালোকক সদায় সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু কৰি ৰাখক, সেয়াই প্ৰাৰ্থনা ভগৱানৰ শ্ৰীচৰণত। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোক আপোনাক সদায় ধুনীয়া অভিনয়ৰ জৰিয়তে মনোৰঞ্জন দিয়া অসমৰ জনপ্ৰিয় অভিনেতা বলিন বৰাৰ খবৰত আনন্দিত হৈ পৰিছে প্ৰতিজন অনুৰাগী। সামাজিক মাধ্যমত মোৰ আপোনাৰ প্ৰিয় অভিনেতা বলিন বৰাক শুভেচ্ছাৰে উপচাই পেলাইছে অসমবাসীয়ে। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সকলো বুজাই ক'বলৈ চেষ্টা কৰিম, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেতা বলিন বৰাৰ অভিনয় চাই কেনেকুৱা পায়। যদি ভাল পায় বা অসমৰ জনপ্ৰিয় অভিনেতা বলিন বৰাৰ এজন অনুৰাগী হয়, তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা বলিন বৰাই সকলোকে আচৰিত কৰি দিলে এক ভাল খবৰ। বহুদিনৰ অনুৰাগীৰ অপেক্ষাৰ অৱসান পৰিল অৱশেষত। অসমৰ জনপ্ৰিয় অভিনেতা বলিন বৰাৰ ভাল খবৰটো হ'ল যে তেওঁৰ এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে আৰু চিনেমাখনৰ নাম হ'ল প্ৰহেলিকাৰ তিনিআলি। 23 আগষ্টত এই চিনেমাখন শুভ মুক্তি পাব। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা বলিন বৰাৰ অভিনীত প্ৰহেলিকাৰ তিনিআলি চিনেমাখন 23 আগষ্টত মুক্তি লাভ কৰিব। খবৰটো জানি বাৰু আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।